हेलो फ्रेंड्स की खबर मैं आयुष आपनालोके चाइ आछे MLD क्रिएशन रंग चेनेলত सम्प्रसारित হৈ থকা অপৰাজিতা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত অংকিতা অদিতিহঁতৰ ঘৰলৈ আহিব আৰু তেতিয়া অদিতিয়ে অংকিতা খুৰীয়ে কি কৈছিল বুলি সুধিব আৰু তেতিয়া অংকিতাই খুৰীয়ে যে আজিকালি অদিতিক বহুত বেয়া পায় সেই কথাটো ক'ব আৰু অদিতিক সহায় কৰা সকলো কথা গম পাই যে খুৰাকে ডিভোৰ্স দিবলৈ ওলাইছে সেই কথাটো ক'ব আৰু বিয়া হোৱা ইমান দিনৰ পিছতো যে অদিতি এবাৰ খবৰ নললে সেই কথাটো মনত বহুত দুখ পাইছে বুলি অদিতিক ক'ব এতিয়া বাৰু অদিতিয়ে খুৰীয়েকক ফোন কৰি সকলো কথা ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আৰু আজিৰ খণ্ডটোত গৌৰাংগ দাদাকৰ ওচৰলৈ যাব আৰু দাদাকৰ আগত মই নিবেদিতাক ক্ষমা কৰি দিলো দাদা মই যিমান খঙাল হলেও পিতৃ হোৱাৰ কথাষাৰ উপলব্ধি কৰি মই মোৰ নিজৰ আবেগবোৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলো সেই কাৰণে নিবেদিতাৰ কান্দি থকা চকুখাল তাই কাকুতিবোৰ আৰু তাই কোৱা কথাবোৰলৈ মনত পেলালো আৰু নিবেদিতা আৰু আহিবলগীয়া সন্তানটো স্বীকাৰ কৰিলো বুলি দাদাকক ক'ব আৰু তেতিয়া দাদাকে তই মুঠতে নিবেদিতাৰ যত্ন ভালকৈ লবি বুলি কোৱা দেখিবলৈ পাব এতিয়া বৰ গৌৰাংগই কি ক'ব জানিবলৈ চাই থাকক অপৰাজিতা নামৰ ধাৰাবাহিকখন আপোনালোকে অপৰাজিতা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিওটো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।